নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেছবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত লখিমপুৰ জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাতো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্ন কাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু আমি লেছবছে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰশ্ন কাকতবোৰ সমাধান কৰি আছো আৰু তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ সেই বাকি ডিস্ট্ৰিক্টবোৰৰ প্ৰশ্ন কাকতৰ সলিউশন ভিডিঅ' চাব পাৰা। গতিকে আহাচোন আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰো আৰু পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰো। ইয়াত প্ৰথম কুৱেশ্যনটোত দিয়া হৈছে MnO2 plus XHCl goes to MnCl2 plus YH2O plus ZCl2 ওপৰৰ ৰাসায়নিক সমীকৰণটোৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ x, y আৰু z ৰ মানবোৰ কি হ'ব? মানে সমীকৰণটো সন্তুলন কৰিব লাগে আৰু সন্তুলন কৰি x, y আৰু z ৰ ভ্যালু কি হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে। ইয়াত বিক্ৰিয়াটো কি দিয়া হৈছে MnO2 plus HCl goes to MnCl2 plus H2O plus Cl2 এতিয়া এই বিক্ৰিয়াটো অকমান ভালদৰে চালে এটা কথা দেখা পাবা যে ইয়াত আমাৰ এই ৰাইট হ্যান্ড সাইডে ইয়াত ক্লোৰিন দুটা আছে ইয়াত দুটা আছে টোটাল ক্লোৰিন কেইটা আছে ৰাইট হ্যান্ড সাইডে 4টা আৰু লেফট হ্যান্ড সাইডে ক্লোৰিন এটা আছে গতিকে ক্লোৰিন 4টা বনাবৰ কাৰণে ইয়াত 4টা দিব লাগিব গতিকে আমি ইয়াত যেতিয়া 4টা দিম হাইড্ৰোজেন এফালে 4টা হৈ গল লেফট হ্যান্ড সাইডে হাইড্ৰোজেন 4টা হৈ গল আৰু ৰাইট হ্যান্ড সাইডে ইয়াত হাইড্ৰোজেন দুটাই হৈ আছে গতিকে ইয়াত দুইটা দিব লাগিব গতিকে মই ইয়াত এগেইন দুইটা দি দিম ঠিক আছে এতিয়া ইয়াৰ লগে লগে হাইড্ৰোজেন ব্যালেন্স হৈ গল কিন্তু এফালে অক্সিজেন দুটা হৈ গল এফালে অক্সিজেন দুটা হৈ গল ঠিকই আছে এতিয়া বাকিখিনি মিলি গল এতিয়া ইয়াত চোৱাচোন HCl ৰ আগত যেটো আছে তাক আমি x বুলি কৈছিলো ইয়াত HCl ৰ আগত তেন্তে কি পালা 4 গতিকে দা ভ্যালু অফ x ইজ কিমান 4 ঠিক একেদৰে তুমি ক'ব পাৰা S2 আগত যেটো আসলে হেতু y গতিকে ইয়াত S2 আগত কি আছে 2 আছে গতিকে y ভ্যালু কিমান হ'ব 2 হ'ব ঠিক একেদৰে তোমাৰ Cl2 আগত যেটো আছিল হেতুক আমি z বুলি কৈছিলো গতিকে ইয়াত Cl2 আগত কি আছে 1 আছে গতিকে x ৰ ভ্যালু 4 y ভ্যালু 2 আৰু z ৰ ভ্যালু কিমান 1 গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন C হ'ব এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কোনটো অপচন C কাৰেক্ট 4C1 x ৰ ভ্যালু 4 y ভ্যালু 2 z ৰ ভ্যালু 1 নেক্সট কোৱেশ্যনটোত কোৱা হৈছে এটা মৌল এক জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহিবলৈ দিয়াত ৰঙচুৱা মুগা বৰণৰ পদাৰ্থ B উৎপন্ন হয় A আৰু B ৰে আৰু B পদাৰ্থ দুটা কি হ'ব এটা মৌল আছে A যদি জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহে বা জলীয় বাষ্প সংস্পৰ্শলৈ আহে তেন্তে কি হয় ই ৰঙচুৱা মুগা বৰণৰ দ্ৰৱ পদাৰ্থ B উৎপন্ন হয় বুলি কৈছে A আৰু B কি হ'ব মানে ইয়াত অভাৰঅল আয়ন বা লোড যে মাময় ধৰে তাৰ কথা কোৱা হৈছে আমি যদি আয়ন জলীয় বাষ্পৰ সংস্পৰ্শলৈ আনো বা ওয়াটাৰ সংস্পৰ্শলৈ আনিলে আমাৰ কি উৎপন্ন হ'ব তেতিয়া ফেৰিক অক্সাইড উৎপন্ন হ'ব Fe2O3 দ্যাট মিন্স ক'ব পাৰো আমাৰ মাময় ধৰিব ঠিক আছে গতিকে ইয়াত আমাৰ এই জিবিত মৌলৰ কথা কোৱা হৈছে এই মৌলবিত কি হ'ব আয়ৰন হ'ব আৰু জিবিত বি পদাৰ্থৰ কথা কোৱা হৈছে বি পদাৰ্থবিত কি হ'ব Fe2O3 হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি 2 নম্বৰ কোৱেশ্যনৰ কাৰেক্ট আনসাৰ অপচন সি এটা 3 নম্বৰ কোৱেশ্যন লাগবহু 3 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে ফিনফথেলিনে ক্ষাৰকীয় দ্ৰৱত গুলপীয়া ৰং দিয়ে উক্তি আৰু কাৰণটোত কোৱা হৈছে ফিনফথেলিন এটা প্ৰাকৃতিক সূচক এটো যুক্তি মানে এটো এছাছন ৰিজনিং টাইপৰ কোৱেশ্যন হয় প্ৰথমতে আমি নিৰ্ণয় কৰিম কোনটো ভুল কোনটো শুদ্ধ প্ৰথম কথা উক্তিটোত কৈছে ফিনফথেলিনে ক্ষাৰকীয় দ্ৰৱত গুলপীয়া ৰং দিয়ে এটো সঁচা কথা ফিনফথেলিন যদি আমি ক্ষাৰকীয় দ্ৰৱত দিও কি হ'ব গুলপীয়া হৈ পৰিব নেক্সট কাৰকটোত লিখিছে ফিনফথেলিন এটা প্ৰাকৃতিক সূচক ফিনফথেলিন এক প্ৰকাৰৰ হাঁচলেখি সূচক হয় গতিকে এটো অশুদ্ধ গতিকে আমি কি পালো এটো শুদ্ধ আর টো অশুদ্ধ হেতু ক'ত আছে অপচন সি আছে গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব 3 নম্বৰ কোৱেশ্যনৰ অপচন সি কাৰেক্ট 4 নম্বৰ কোৱেশ্যন লাগবহু 4 নম্বৰ কোৱেশ্যনত কোৱা হৈছে HCl ক যেতিয়া পানীৰ মাজেদি যাবলৈ দিয়া হয় তেতিয়া তলৰ কোনটো বা কোনবোৰ শুদ্ধ হ'ব এতিয়া ইয়াত বেসিক্যালি ইয়াত আমাক কেইটামান উক্তি দিয়া হৈছে ইয়াৰ ভিতৰত কোনকিটা শুদ্ধ হ'ব আমি ক'ব লাগে এই কোৱেশ্যনটো মোৰ মতে ইনকমপ্লিট কাৰণ পৰীক্ষাত আহিলে এই উক্তিকিটা দিয়াৰ পৰিৱৰ্তে উপৰিও অভাল ইয়াত অপচন দিব অপচন মানে 4টা দিব এনেকে ধৰিলা A আৰু B শুদ্ধ B আৰু D শুদ্ধ অপচন C ধৰিলা A আৰু C শুদ্ধ তেনেকে অপচন 4টা দিব কাৰণ তোমালোকেও জানা মেট্ৰিকত যেতিয়া আমাৰ কোৱেশ্যন আহিব এটা কোৱেশ্যনৰ সাপেক্ষে তুমি এটা মানে ওএমআৰ ধৰিলা তুমি এটা অপচনে ফিল কৰিব পাৰিবা এতিয়া ইয়াত এই কোৱেশ্যনটো ধৰিলা মই কৈছো ধৰিলা A আৰু C শুদ্ধ হ'ব কিন্তু তুমি তাত A আৰু C ফিল কৰিলে তো খেলিমেলি হ'ব গতিকে মোৰ মতে এই কোৱেশ্যনটো ইনকমপ্লিট হৈ আছে কোৱেশ্যনটো ভুল বুলি নকওঁ কাৰণ কোৱেশ্যনটোত বেলেগ একো ভুল নাই খালি ইনকমপ্লিট হৈ আছে এইগিটা স্টেটমেন্ট দিয়াৰ পাছত অভাল ইয়াত মানে হেই অপচন ষ্টাৰ্ট হ'ব লাগিছিল ঠিক আছে ওকে বাৰু যি নহক আমি কোৱেশ্যনটোত ফোকাস কৰো
HClক যেতিয়া পানীৰ মাজেদি যাবলৈ দিয়া হয় তেতিয়া তলৰ কোনটো বা কোনটো শুদ্ধ হ'ব মানে এটাতকৈ বেছি শুদ্ধ হ'ব পাৰে ই আয়নীয় যৌগ হোৱাৰ বাবে দ্ৰৱত আয়নীয়কৰণ নহয় এটো ভুল ঠিক আছে ই ভুল অপচন 1 টো ভুল নেক্সটত কোৱা হৈছে ই দ্ৰৱত আয়নীয়কৰণ হ'ব মানে আয়নীয়কৰণ হৈছে মানে কি সেই আয়ন উৎপন্ন কৰিব HClক যদি আমি পানীৰ মাজে দি পঠিয়াও ই H+ আৰু Cl- আয়ন উৎপন্ন কৰিব গতিকে এই অপচন এ টো ভুল হ'ব অপচন বি টো শুদ্ধ হ'ল ঠিক আছে অপচন এ ভুল অপচন বি শুদ্ধ নেক্সটত কৈছে ই দ্ৰৱত হাইড্ৰজেন আৰু হাইড্ৰক্সিল দুইটা আয়ন দিয়ে ই দ্ৰৱত হাইড্ৰজেন আৰু হাইড্ৰক্সিল দুইটা আয়ন দিয়ে বুলি কৈছে এটো ভুল হ'ব ঠিক আছে নেক্সট ইয়াত কোৱা হৈছে পানী অণু সৈতে হাইড্ৰজেন আয়নৰ সংমিশ্ৰণৰ ফলত ই দ্ৰৱত হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে এতিয়া চোৱা HClক আমি যেতিয়া পানীৰ মাজে পঠিয়াম তেতিয়া কি উৎপন্ন হ'ব বুলি কৈছো H+ আয়ন আৰু Cl- আয়ন হ'ব ঠিক আছে আৰু এগেইন ই আমাৰ ওৱাটাৰ লগত মানে সংযোজিত হৈ H+ আয়ন ওৱাটাৰ লগত সংযোজিত হৈ হাইড্ৰনিয়াম আয়ন প্ৰডিউস কৰিব কি প্ৰডিউস কৰিব হাইড্ৰনিয়াম আয়ন ঠিক আছে মানে তাক আমি কি বুলি কওঁ হাইড্ৰনিয়াম আয়ন বুলি কওঁ গতিকে ইয়াক হাইড্ৰক্সিল আয়ন বুলি নকওঁ গতিকে এ সি টো ভুল হ'ব ডি টো শুদ্ধ হ'ব পানীৰ অণু সৈতে হাইড্ৰজেন আয়নৰ সংমিশ্ৰণৰ ফলত ই দ্ৰৱত হাইড্ৰনিয়াম আয়ন গঠন কৰিব গতিকে এই কোৱেশ্চনটো কাৰেক্ট অপচন কি হ'ব বি আৰু ডি মই হেতুৱে কৈছিলো ইয়াত এতিয়া অপচন থাকিব লাগিছিল বুজি পাইছা অপচন এ ধৰিলা এ আৰু সি শুদ্ধ অপচন বি ধৰিলা বি আৰু ডি শুদ্ধ তেনেকৈ অপচন থাকিব লাগিছিল কাৰণ এই কোৱেশ্চনটো হাপেক্ষে দুটা আনসাৰ শুদ্ধ কিন্তু OMR তুমি ফিল কৰোতেটো একেলগে বি আৰু ডি কৰিব নোৱাৰিবা জেনেৰেলি তেনেকৈ আমাক কোৱেশ্চন ফ্ৰেম নকৰাই কাৰণ আমাৰ সিঙ্গল চয়েস কোৱেশ্চন থাকে হয় না OMR সিটত আমাৰ ধৰিলা এটাই চয়েস ফিল কৰো ওকে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি আৰু ডি হ'ব ওকে আশা কৰিছো বুজি পালা কনসেপ্টটো বুজিবলৈ চেষ্টা কৰা নেক্সট 5 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা তালিকাখনৰ চাৰিটা দ্ৰৱ পি কিউ আৰ আৰু এছ ৰ পিএছ মান দিয়া হৈছে পি দ্ৰৱ পিএছ মান কিমান 2 কিউ দ্ৰৱ পিএছ মান 9 আৰ দ্ৰৱ পিএছ মান 5 এছ দ্ৰৱ পিএছ মান 11 তলৰ কোনটো ক্ৰমে দ্ৰৱবোৰক হাইড্ৰনিয়াম আয়নৰ গাঢ়তাৰ বৃদ্ধিৰ বৰ্ধিত ক্ৰমত সঠিকভাৱে প্ৰতিনিধিত্ব কৰে এটা কথা মনত ৰাখিবা কোনো এটা দ্ৰৱ পিএছ মান যদি কম হয় তাত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হ'ব ঠিক আছে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি হ'ব বেছি হ'ব এটো বেছি হ'ব পিএছ মান কম হলে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি হ'ব বেছি হ'ব গতিকে কোনটো দ্ৰৱৰ পিএছ মান আটাইতকৈ কম আমি হেতু চাব লাগিব পি দ্ৰৱৰ পিএছ মান আটাইতকৈ কম গতিকে পি দ্ৰৱত হাইড্ৰনিয়াম আয়ন সবতকৈ বেছি থাকিব তাৰ পিছত আমি ক'ব পাৰো আৰ দ্ৰৱৰ কথা তাৰ পিছত আমি ক'ব পাৰো কিউ দ্ৰৱৰ কথা তাৰ পিছত আমি ক'ব পাৰো এছ দ্ৰৱৰ কথা পিএছ মান যিমানে কম হ'ব হাইড্ৰনিয়াম আয়নৰ গাঢ়তা হিমানে বেছি হ'ব গতিকে ক্ৰমটো কি হ'ব পি আৰ কিউ এছ আছে নে আছে অপচন সি কাৰেক্ট বুজি পালা গতিকে যেহেতু পি দ্ৰৱৰ পিএছ মান 2 গতিকে তাত হাইড্ৰনিয়াম আয়ন বেছিকৈ প্ৰেজেন্ট থাকিব ওকে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ দিয়াবোৰৰ কোনটোৱে লেখ চিত্ৰত অংকন কৰা ক্ষাৰ ধাতুসমূহৰ ধাতব ধৰ্ম হ্ৰাস হোৱাৰ ক্ৰমটো শুদ্ধকৈ প্ৰতিনিধিত্ব কৰে ইয়াত এখন লেখ দিয়া হৈছে লেখটো x অক্ষত আমাৰ মৌলবৰ পাৰমাণবিক সংখ্যাৰ কথা কোৱা হৈছে আৰু y অক্ষত আমাৰ মানে পাৰমাণবিক ব্যাসাৰ্ধৰ কথা কোৱা হৈছে এইবোৰ যে লিখি দিছে ব্ৰেকেটত এইবোৰ আমাৰ পাৰমাণবিক ব্যাসাৰ্ধ হয় মৌলবৰ পাৰমাণবিক ব্যাসাৰ্ধ লিখি দিছে অভাল ইয়াত আমাক কেইটামান মৌল দিছে এটা হ'ল ধৰিলা সিজিয়াম পটাছিয়াম ৰুবিডিয়াম ঠিক একেদৰে ছডিয়াম ঠিক একেদৰে লিথিয়াম সিহঁতৰ মানে ধাতব ধৰ্মৰ ক্ৰমৰ ভিত্তিক আমি সজাব লাগে ডাঙৰ পৰা সৰুলে আমি ধাতব ধৰ্মৰ ভিত্তিত সজাব লাগে ওকে এই মৌলখিনি যদি আমি ভালদৰে অবজাৰ্ভ কৰো আমি দেখিম যে গোটেইকেইটা মৌল আমাৰ গ্ৰুপ 1 হয় বৰ্গ 1 হয় ঠিক আছে গ্ৰুপ ক হয় 1 হয় গতিকে ধৰিলে এটো গ্ৰুপ 1 মই গ্ৰুপ 1 টো কনসিডাৰ কৰিম গ্ৰুপ 1 ৰ ওপৰতে হাইড্ৰজেন থাকিব বাট ইয়াত আমি হাইড্ৰজেনৰ কথা কনসিডাৰ কৰিব নালাগে ইয়াত আমি কি ল'ব লাগিব কি কাৰ কথা কনসিডাৰ কৰিব লাগিব লিথিয়াম ছডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ঠিক আছে গতিকে আমাৰ গ্ৰুপ 1 ত সকলোতকৈ ওপৰত কি থাকে লিথিয়াম থাকে তাৰ পিছতে কি থাকে ছডিয়াম থাকে তাৰ পিছত পটাছিয়াম তাৰ পিছত ৰুবিডিয়াম তাৰ পিছত সিজিয়াম আমি এটা কথা জানো কোনো এটা বৰ্গত ওপৰৰ পৰা তললৈ আমাৰ কি হয় ধাতৱীয় ধৰ্ম বাঢ়ে কোনো এটা বৰ্গত ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্ম বাঢ়ে ইয়াত এই গাপ চাপ চাই ইমান কনফিউজ হ'ব নালাগে যে সেই কথাটো মনত ৰাখিলে হ'ল গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো সিজিয়ামৰ ধাতৱীয় ধৰ্ম আটাইতকৈ বেছি হ'ব তাৰ পিছত আমাৰ ৰুবিডিয়ামো হ'ব তাৰ পিছত আমাৰ পটাছিয়ামো হ'ব তাৰ পিছত আমাৰ ছডিয়ামো হ'ব ঠিক একেদৰে আমাৰ লাষ্টত লিথিয়ামো হ'ব গতিকে 6 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব 6 নম্বৰ কোৱেশ্চনৰ অপচন সি কাৰেক্ট এতিয়া 7 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে প্ৰদত্ত বিক্ৰিয়াৰ ক্ৰমৰ ভিত্তিত
অধিক সক্ৰিয় আৰু কম সক্ৰিয় মৌলবোৰ চিনাক্ত কৰা অধিক সক্ৰিয় আৰু কম সক্ৰিয় মৌল চিনাক্ত কৰিব লাগে ওকে কোনটো অধিক সক্ৰিয় হ'ব কোনটো কম সক্ৰিয় হ'ব আমি সেইটো চিনাক্ত কৰিব লাগে ইয়াত এই বিক্ৰিয়াটোত যদি ভালদৰে চোৱা ইয়াত যদি চোৱা এই জেডে আহি পেলাই এক্সৰ পৰা এক্সক অপসাৰিত কৰিছে ইয়েছ অ' ন গতিকে আমি ক'ব পাৰোঁ জেড অধিক সক্ৰিয় ঠিক আছে জেড সক্ৰিয় এই বিক্ৰিয়াটোৰ পৰা চাব গ'লে জেডটো সক্ৰিয় কাতকৈ সক্ৰিয় জেডটো এক্সতকৈ সক্ৰিয় কাৰণ এক্সক সি অপসাৰিত কৰিব পাৰিছে ঠিক একেদৰে এই বিক্ৰিয়াটোত যদি চাওঁ এক্সে আমাক ৱাইক অপসাৰিত কৰিছে গতিকে আমি ক'ম যে এক্সটো কাতকৈ সক্ৰিয় ৱাইতকৈ সক্ৰিয় ঠিক আছে এক্সটো কাতকৈ সক্ৰিয় ৱাইতকৈ সক্ৰিয় কাৰণ ইয়াতো তুমি চাব পাৰা এক্সে কি কৰিছে ৱাইক অপসাৰিত কৰিছে হয় নাই গতিকে আমি দুটা কথা গম পালোঁ এটা কথা গম পালোঁ সেইটো হৈছে এক্সটো ৱাইতকৈ সক্ৰিয় আৰু এটা কথা গম পালোঁ জেডটো এক্সতকৈ সক্ৰিয় গতিকে জেডটো ৱাইতকৈ সক্ৰিয় হ'ব কাৰণ এক্সটো ৱাইতকৈ সক্ৰিয় কথাটো বুজি পাইছানে এক্সটো ৱাইতকৈ সক্ৰিয় আৰু জেডটো এক্সতকৈ সক্ৰিয় গতিকে সকলোতকৈ সক্ৰিয়টো কোনটো হ'ব জেড হ'ব তাৰপিছত কি হ'ব সকলোতকৈ সক্ৰিয়টো জেড হ'ব তাৰপিছত কি হ'ব এক্স হ'ব তাৰপিছত কি হ'ব ৱাই হ'ব সকলোতকৈ সক্ৰিয় হ'ব জেড আৰু কম সক্ৰিয় কি হ'ব ৱাই হ'ব গতিকে জেড আৰু ৱাই অধিক সক্ৰিয় আৰু কম সক্ৰিয়টো বিচাৰিব লাগে অধিক সক্ৰিয়টো জেড হ'ব কম সক্ৰিয়টো ৱাই হ'ব গতিকে এই কুৱেশ্যনটো অপশ্যন ডি কাৰেক্ট ঠিক আছে নেক্সট 8 নম্বৰ কুৱেশ্যন এইটো আমাৰ ধাতুৰ বিদ্যুৎ শোধন পদ্ধতি হেতুৰ পৰা আহিছে ধাতু আৰু ধাতু চেপ্টাৰটোৰ তলৰ চিত্ৰত কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো দেখুওৱা হৈছে বিদ্যুৎ পৰিশোধন পদ্ধতি মই ধাতু আৰু ধাতু চেপ্টাৰটো ধুনীয়াকৈ পঢ়াইছোঁ কোনটো বা কোনকেইটা বিকল্পই বিশুদ্ধ কপাৰ আহৰণৰ শুদ্ধ প্ৰক্ৰিয়াটো বৰ্ণনা কৰিছে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় বিশুদ্ধ কপাৰ এনডৰ পৰা কেথডত জমা হয় এইটো মিছা নেক্সটত কোৱা হৈছে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় বিশুদ্ধ কপাৰ এনডৰ পৰা বিদ্যুৎ বিশ্লেষত জমা হয় এইটো মিছা নেক্সটত কোৱা হৈছে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় বিশুদ্ধ কপাৰ বিদ্যুৎ বিশ্লেষৰ পৰা এনডত জমা হয় এইটো মিছা যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় বিশুদ্ধ কপাৰ বিদ্যুৎ বিশ্লেষৰ পৰা কেথডত জমা হয় এইটো সঁচা মনত ৰাখিবা বিদ্যুৎ প্ৰবাহ যেতিয়া চালিত হ'ব বিশুদ্ধ কপাৰ কি হ'ব বিদ্যুৎ বিশ্লেষৰ পৰা মানে ইলেক্ট্ৰলাইটৰ পৰা কেথডত জমা হ'ব ঠিক আছে ওকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব ডি হ'ব ওকে নেক্সট 9 নম্বৰ কুৱেশ্যন তলৰ কোনবোৰ অসম্পৃক্ত হাইড্ৰকাৰ্বন কেতিয়া হ'ব কাৰ্বন পৰমাণুৰ মাজত ডি বা যদি টি বান্ধনি থাকে একক বান্ধনি থাকিলে সম্পৃক্ত হ'ব এইটো তেন্তে সম্পৃক্ত হয় এইটো সম্পৃক্ত তেন্তে এইটো অসম্পৃক্ত 2 নম্বৰটো অসম্পৃক্ত 4 নম্বৰটো অসম্পৃক্ত 2 আৰু 4 অসম্পৃক্ত গতিকে সেইটো ক'ত আছে অপশ্যন চিত আছে 9 নম্বৰ কুৱেশ্যনৰ অপশ্যন চি কাৰেক্ট 10 নম্বৰ কুৱেশ্যনত কৈছে কঠিন পানীত চাবোন কিয় কম কাৰ্যকৰ তাৰ সঠিক মূল্যায়ন কোনটো হ'ব কঠিন পানীত চাবোনে কিয় ভালদৰে কাম কৰিব নোৱাৰে অপমাৰ্জকৰ তুলনাত কাৰণ চাবোনে কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ সৈতে বিক্ৰিয়া কৰি স্কাম উৎপন্ন কৰে কাৰণ কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থাকে তাৰ লগত চাবোনে বিক্ৰিয়া কৰি স্কাম উৎপন্ন কৰে গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট 11 নম্বৰ কুৱেশ্যনত কোৱা হৈছে ক্লোৰিন অণুৰ ইলেক্ট্ৰন ফুট গঠন কোনটো হ'ব ক্লোৰিন অণুৰ ইলেক্ট্ৰন ফুট গঠনটো আমি দেখাব লাগে এতিয়া ক্লোৰিন অণু বুলি ক'বলৈ যাওঁতে ক্লোৰিন পৰমাণুৰ মাজত কি থাকে একক বান্ধনি থাকে ক্লোৰিন পৰমাণুৰ মাজত একক বান্ধনি থাকে গতিকে ইয়াত আমি কোনটো শুদ্ধ হ'ব ইয়াত এইটো অশুদ্ধ হ'ব এইটো অশুদ্ধ হ'ব এই বি আৰু চি আৰু ডি ভিতৰত কোনোবা এটা শুদ্ধ হ'ব কিন্তু ইয়াত ইলেক্ট্ৰন বিন্দু গঠনটো ইয়াত ইনকমপ্লিট হৈ আছে চোন এই পৰমাণুৰ কাৰণে ইলেক্ট্ৰন বিন্দু গঠন ইনকমপ্লিট হৈ আছে কাৰণ প্ৰত্যেকটো মৌলৰ ভিতৰত আমাৰ যোজক সুস্থি অষ্টক লাভ কৰিছে মানে কি 8টা ইলেক্ট্ৰন হ'ব লাগিব ইয়াত 1 2 3 4 5 6 7 8টা ওকে ঠিক একেদৰে ইয়াত কেইটা 1 2 3 4 5 6 7 8টা কিন্তু ইয়াত 8টা হোৱা নাই 1 2 3 4 5টা হ'ল গতিকে অপশ্যন চি কাৰেক্ট হ'ব বুজি পালা অপশ্যন চি কাৰেক্ট হ'ব 12 নম্বৰ কুৱেশ্যনত কি কৈছে এতিয়া মিলাব লাগে স্তম্ভ একৰ লগত স্তম্ভ 2 মিলাব লাগে ওকে এইটো কি হ'ব ডি টো এইটো মিথ ইথ প্ৰপ আৰু বিআৰ আছে ঠিক আছে ব্ৰমোপ্ৰপেন হ'ব গতিকে ডি টো কাৰ লগত মিলিব 2 লগত মিলিব ডি টো কাৰ লগত মিলিব 2 লগত মিলিব ডি টো 2 লগত মিলা অপশ্যন কেইটা আছে এ আৰু চি বি আৰু ডি হ'ব নোৱাৰে বুজি পালা আমি ইজিবোৰ প্ৰথমে মিলাম এইটো মিথ ইথ প্ৰপ ঠিক আছে আৰু এইটো OH আছে OH মানে এলকহল গতিকে এইটো কি হ'ব প্ৰপানল হ'ব গতিকে চি টো কাৰ লগত মিলিব চি টো 3 লগত মিলিব চি টো 3 লগত মিলা এটাই অপশ্যন আছে সেইটো হ'ল অপশ্যন এ বাকিখিনি নিমিলালেও হ'ব বুজি পালা সহজবোৰ মিলাই লবা তোমাৰ আনসাৰটো ওলাই যাব 13 নম্বৰ কুৱেশ্যনটোত কৈছে এইটো এগেইন এছাছন ৰিজনিং টাইপৰ কুৱেশ্যন হয় উক্তিটোত কৈছে আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে উক্তিটো শুদ্ধ কাৰণ আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে যুক্তিটোত কোৱা হৈছে কাৰণটোত কোৱা হৈছে সিহঁতে মুক্তভাৱে ঘূৰি ফুৰা আধানযুক্ত আয়ন ধাৰণ কৰে যিয়ে বিদ্যুৎ পৰিবহনত সহায় কৰে আমি এচিড ক্ষাৰক লৱণ চেপ্টাৰটোত পঢ়িছো এইটো শুদ্ধ আৰু কাৰণটোৱে উক্তিটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ হ'ব এ আৰু আৰ দুইটাই শুদ্ধ আৰ হৈছে এৰ প্ৰকৃত ব্যাখ্যা নেক্সট 14 নম্বৰ কুৱেশ্যন 14 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ মৌলসমূহৰ কোনটো গোটে দবায়নৰ টায়াৰ গঠন নকৰে দবায়নৰ টায়াৰ গিটাটো নিশ্চয় মনত আছে চাগে এটা হ'ল লিথিয়াম সোডিয়াম পটাছিয়াম তিনটা আছিল এটা ক্লোৰিন ব্ৰোমিন
আয়োডিন, এটা CA, SR, BA। গতিকে এইকেইটা বাহিৰে আৰু কি দিয়া আছে ইয়াত? এইটো দিয়া আছে অপশ্যন ডি। গতিকে এইটো ডবাইনটা এড নহয়। 14 নম্বৰ অপশ্যন ডি কাৰেক্ট। নেক্সট 15 নম্বৰ, তলৰ কোনটো বিবৃতিয়ে মেণ্ডেলিফৰ মৌলসমূহৰ বিন্যাসৰ সঠিক মূল্যাংকন কৰে? এতিয়া অপশ্যন 8 কৈছে ই সকলো মৌলক সম্পূৰ্ণভাৱে ত্ৰুটি নোহোৱাকৈ হাই কৰিছিল। পাৰিছিল জানো? মেণ্ডেলিফে সকলোখিনি মৌলক হাই কৰাব বা পৰ্যাপিত তালিকাত সজাব পাৰিছিল জানো? পৰা নাছিলে। গতিকে অপশ্যন এইটো অশুদ্ধ। নেক্সট, ই আণৱিক ভৰৰ বৃদ্ধিৰ পিছতো মিল নথকা গুণ বিশিষ্ট মৌলক একেলগতে ৰাখিবলৈ সহায় কৰিছিল। এইটো হয়, আণৱিক ভৰৰ বৃদ্ধিৰ পাছতো মিল নথকা কিছুমান মৌলক মেণ্ডেলিফে একেটা বৰ্গতে স্থান দিছিল। গতিকে এইটো শুদ্ধ। নেক্সটটোত কৈছে ই ভৱিষ্যত নতুন মৌল আৱিষ্কাৰ হোৱাৰ সম্ভাৱনাক নাকচ কৰিছিল। এইটো অশুদ্ধ, কাৰণ মেণ্ডেলিফে কৈছিল যে ভৱিষ্যতে নতুন নতুন মৌল আৱিষ্কাৰ হ'ব পাৰে, যাক একা এলুমিনিয়াম, একা বৰণ, তেনেকৈ কিছুমান নামো দিছিল, নহয় জানো? নেক্সটটোত কোৱা হৈছে ই নজনা মৌলসমূহক গুণ পূৰ্বানুমান দিব নোৱাৰিলে। এইটো অশুদ্ধ, কাৰণ মেণ্ডেলিফে বহু পৰিমাণে কিছুমান মৌলৰ বিষয়ে বা কিছুমান মৌলৰ ধৰ্মৰ বিষয়ে আমাক জনাই থৈ গৈছিল। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন বি হ'ব। নেক্সট 16 নম্বৰ কুৱেশ্যন। 16 নম্বৰ কুৱেশ্যনত কি কৈছে? মানুহৰ পাচন নলীৰ ক্ষেত্ৰত শৰীৰৰ অংগসমূহৰ শুদ্ধক্ৰমটো কি হ'ব? এইটো একদম চিম্পল কুৱেশ্যন। এইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আগৰ পেপাৰবোৰতো আহি থাকে। ইয়াত আমাৰ খাদ্য কি হ'ব? মুখ গৰ্ভ বা প্ৰথম গাহ নলীলৈ যাব, তাৰপৰা পাকস্থলীলৈ যাব, তাৰপৰা ক্ষুদান্ত, তাৰপিছত বৃহদান্ত। গতিকে ইয়াত কমটো কি হ'ব? অপশ্যন বি হ'ব। এতিয়া 17 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াত কোৱা হৈছে অনুৰাগে ঘৰত লক্ষ্য কৰে যে সূৰ্যৰ পোহৰত ৰখা এটা পাত্ৰৰ উদ্ভিদ দুপৰীয়াৰ ভিতৰত শুকাই যায়, কিন্তু সন্ধিয়া পুনৰ সতেজ হৈ পৰে। তলৰ কোনটোৱে এই উক্তিটো সঠিকভাৱে ব্যাখ্যা কৰিছে? অপশ্যন এ, দুপৰীয়া সময়ত সালু সংশ্লেষণ বৃদ্ধি পায়, ৰাতি সময়ত সালু সংশ্লেষণ বৃদ্ধি পায়। গতিকে অপশ্যন এ অশুদ্ধ। নেক্সট অপশ্যন বিত কি কোৱা হৈছে? দুপৰীয়া সময়ত বাষ্পীভৱনৰ হাৰ অধিক হয়, যাৰ ফলত পাতৰ পৰা পানী হ্ৰাস পায়। এইটো শুদ্ধ হ'ব। ঠিক আছে। নেক্সটত কোৱা হৈছে হিপাই দুপৰীয়া সময়ত খনিজ পদাৰ্থ শোষণ বন্ধ কৰে। এইটো অশুদ্ধ। নেক্সটত কোৱা হৈছে জাইলেম সাময়িকভাৱে পানী পৰিবহণ বন্ধ কৰে। এইটো অশুদ্ধ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি। 18 নম্বৰ কুৱেশ্যন। 18 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে? তলত দিয়া মানুহৰ শ্বাসতন্ত্ৰটোৰ পৰা পি, কিউ আৰু আৰ চিনাক্ত কৰিব লাগে। পি, কিউ আৰু আৰ চিনাক্ত কৰিব লাগে। এতিয়া পি মানে কি হয়? পি মানে এয়া মুখ গৰ্ভ দেখাইছে। পি কি? মুখ গৰ্ভ। মুখ গৰ্ভ থকা কেইটা অপশ্যন আছে? এ আৰু ডি। গতিকে বি আৰু চি হ'ব নোৱাৰে। ঠিক আছে। ঠিক একেদৰে কিউ মানে কি? কিউ মানে এই অংশটো দেখাইছে। এই অংশটোক আমি কি বুলি কওঁ? লেয়িংছ। মই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত শিকাইছোঁ। ঠিক আছে। আৰু এই অংশটোক আমি কি বুলি কওঁ? মধ্যশ্ৰদ্ধা। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন এ। এই বস্তুটো বা এই ছবিটো আমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ পৰা আহিছে। এই বস্তুখিনি মই শিকাইছিলোঁ। নেক্সট 19 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যকৃতৰ পৰা পিত্তৰস লাভ কৰা খাদ্যনলীৰ অংশটো কি? যকৃতৰ পৰা যে পিত্তৰস লাভ কৰে, খাদ্যনলী কোনটো অংশই লাভ কৰে? স্মল ইণ্টেষ্টাইন, যাক আমি অসমীয়াত ক্ষুদ্ৰান্ত বুলি ক'ব পাৰোঁ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব বি। নেক্সট 21 নম্বৰ কুৱেশ্যনত কোৱা 20 নম্বৰ কুৱেশ্যনত কোৱা হৈছে এজন ব্যক্তিৰ হিমোগ্লোবিন কম কোনটো প্ৰক্ৰিয়া আটাইতকৈ বেছিকৈ প্ৰভাৱিত হ'ব? যিহেতু আমাৰ দেহত হিমোগ্লোবিনে অক্সিজেনৰ পৰিবহণত সহায় কৰে। যদিহে মানুহজনৰ হিমোগ্লোবিন কমি গৈছে, ডেট মিনছ অক্সিজেনৰ পৰিবহণ সুচাৰুৰূপে নহ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন বি হ'ব। নেক্সট 21 নম্বৰ কুৱেশ্যন। 21 নম্বৰ কুৱেশ্যনত উক্তিটোত কৈছে প্ৰতিক্ৰিয়া অতি দ্ৰুতগতিত সংঘটিত হয়। এইটো শুদ্ধ। কাৰণটোত কোৱা হৈছে প্ৰতিক্ৰিয়াবোৰ মস্তিষ্কৰ পৰিৱৰ্তে স্নায়ুৱে নিয়ন্ত্ৰণ কৰে। এইটো শুদ্ধ। ঠিক আছে। গতিকে ইয়াৰ উক্তি আৰু কাৰণ দুয়োটাই শুদ্ধ, আৰু ক'ব পাৰোঁ যে কাৰণটোৱে উক্তিটো শুদ্ধ ব্যাখ্যা কৰিছে, কাৰণ প্ৰতিক্ৰিয়াত মগজুৰ বিশেষ ভূমিকা নাথাকে। ইয়াক স্নায়ুৱে নিয়ন্ত্ৰণ কৰাৰ বাবে ই ক্ষিপ্ৰ হয়। গতিকে ইয়াত অপশ্যন এটো শুদ্ধ হ'ব। এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰু আৰে এই শুদ্ধ ব্যাখ্যা কৰিছে। নেক্সট 22 নম্বৰ কুৱেশ্যন। ইয়াত কোৱা হৈছে তলৰ কোনটো ফুলৰ যৌন প্ৰজননৰ শুদ্ধ ক্ৰম? এইটো মই লাষ্ট ওৱান-শ্বট ভিডিঅ'টোত পঢ়াইছোঁ, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। ফুলৰ ক্ষেত্ৰত যৌন প্ৰজননত আমাৰ প্ৰথমতে কি হ'ব লাগিব? প্ৰথমতে আমাৰ পৰাগযোগ হ'ব লাগিব, তাৰপিছত নিষেচন হ'ব লাগিব, তাৰপৰা ভ্ৰূণৰ পিছত বীজ ধাৰণ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ অপশ্যন চি হ'ব। নেক্সট 23 নম্বৰ কুৱেশ্যন। 23 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে? ইয়াতো এগেইন তালিকা মিলাব লাগে। এতিয়া বিভংগনটো আমাৰ কাৰ লগত মিলিব? বিভংগন স্পাইৰোগায়া বেছিকেলি বিভংগন কৰে বুলি ক'ব পাৰে। 1 নম্বৰ 3 লগত মিলিব। ঠিক একেদৰে মুকুলোদ্গম কাৰ লগত মিলিব? হাইড্ৰা মুকুলোদ্গম কৰে। বিটো কাৰ লগত মিলিব? 1 লগত। 1,3,B1 ক'ত আছে? অপশ্যন এতে আছে। গতিকে বাকীকেইটা নিমিলালেও হ'ব। ঠিক আছে। অ'কে। নেক্সট 24 নম্বৰ কুৱেশ্যন। 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে? অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ মাজত অধিক সাদৃশ্য থকাৰ কাৰণবোৰ হ'ল অযৌন প্ৰজননৰ দ্বাৰা যিবোৰ জীৱ গঠন হয় তাত বেছি সাদৃশ্য থাকে। তাৰ কাৰণটো কি? 1 নম্বৰত কৈছে অযৌন প্ৰজননত কেৱল একক জীৱ জড়িত হৈ থাকে। এইটো এটা ৰিজন হয়। নেক্সটত কৈছে অযৌন প্ৰজননত দুটা জীৱ জড়িত হৈ থাকে। এইটো মিছা কথা। অযৌন প্ৰজননত জননকোষ জড়িত থাকে। এইটো মিছা কথা। নেক্সটত কৈছে অযৌন প্ৰজননত জননকোষ জড়িত হৈ নাথাকে। এইটো সঁচা কথা। যৌন প্ৰজননত জননকোষ জড়িত হৈ থাকে। জননকোষ গঠনৰ সময়ত DNA প্ৰতিলিপিকৰণৰ সময়ত আমাৰ কিছুমান ভুল হয়। তাৰ কাৰণে আমি যৌন প্ৰজননত বৈসাদৃশ্যতা দেখা পাওঁ, কিন্তু অযৌন প্ৰজননত সেই প্ৰক্ৰিয়াবোৰ নহয়। গতিকে অযৌন প্ৰজননত দেখা পোৱা বৈসাদৃশ্যতাটো প্ৰায় কম হয়।
ঠিক আছে গতিকে এই কোৱেশ্যনটোত 1 আৰু 4 টো শুদ্ধ হেতু ক'ত আছে অপচন ডিত আছে অপচন ডি কাৰেক্ট 24 নম্বৰ কোৱেশ্যন অপচন ডি কাৰেক্ট 25 নম্বৰ কোৱেশ্যনত কৈছে পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে যোজন কোষে y ক্ৰমোজম লাভ কৰিলে তেন্তে সন্তানটো কি হ'ব ল'ৰা হ'ব নে ছোৱালী হ'ব হেতু আমি ক'ব লাগে y ক্ৰমোজম লাভ কৰিছে মানে সন্তানটো কি হ'ব ল'ৰা হ'ব কাৰণ মাতৃৰ পৰা x ক্ৰমোজম লাভ কৰিছে পিতৃৰ পৰা y ক্ৰমোজম লাভ কৰিছে দ্যাট মিন্স xy হলে কি হয় ল'ৰা হয় 25 নম্বৰ কোৱেশ্যন অপচন সি কাৰেক্ট নেক্সট 27 নম্বৰ কোৱেশ্যন ইয়াত কৈছে ঘূৰণীয়া গুটিয়ে সৈতে উখ মটমাহৰ গছ হুতুৰা গুটিয়ে সৈতে চাপৰ মটমাহ গছৰ সৈতে সংগন ঘটাবলৈ দিয়া হ'ল F1 প্ৰজন্মত কি হ'ব এতিয়া ঘূৰণীয়া গুটি আৰু উখ এইকিটা আমাৰ প্ৰভাৱী চৰিত্ৰ হয় ইয়াত কাৰণ কেপিটেল এটা টি এটো উখটো বুজাইছে আৰু আৰ ঘূৰণীয়া বুজাইছে গতিকে এইটো কি হয় প্ৰভাৱী আৰু এইটো কি হয় উখটো কি হয় প্ৰভাৱী চৰিত্ৰ ঠিক একেদৰে হুতুৰাটো পৰাহত চৰিত্ৰ ঠিক একেদৰে চাপৰটো পৰাহত চৰিত্ৰ গতিকে প্ৰথম প্ৰজন্মৰ গোটেইখিনি প্ৰভাৱী চৰিত্ৰ আমাৰ প্ৰকাশ লাভ কৰিব গতিকে আমি ক'ব পাৰো যে প্ৰথম প্ৰজন্মৰ গোটেই গছখিনি কি হ'ব ঘূৰণীয়া গুটিয়ে সৈতে উখ হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব এইখিনি কথাও মই বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটো ডিটেইলছত পঢ়াইছো মেণ্ডেলৰ এক সংকন পৰীক্ষা দ্বি সংকন পৰীক্ষা এই গোটেই কথাখিনি মই ডিটেইলছত পঢ়াইছো যদিহে কোনোবাই বুজি নাপোৱা চেপ্টাৰটো ওৱানছ ভিডিঅ' চাই ল'বা নেক্সট কোৱেশ্যন নম্বৰ 27ত কি কৈছে স্যাৰ 27ত কৈছে সফল গৰ্ভধাৰণৰ মানুহৰ প্ৰজনন চক্ৰ শুদ্ধ ক্ৰমটো বিশ্বাস কৰা সফল মানে গৰ্ভধাৰণৰ বাবে কি হ'ব লাগিব প্ৰথম কি হ'ব লাগিব এইকিটা পঢ়া শুক্ৰাণু যোনি কোষত প্ৰৱেশ কৰে 2 নম্বৰত কৈছে যোজন কোষ গঠন হয় গৰ্ভাশয় থিতাপি লয় 3 নম্বৰত কৈছে ডিম্ব কোষে পূৰ্ণতাপ্ৰাপ্ত লাভ কৰে আৰু ডিম্ববাহী নলীত প্ৰৱেশ কৰে আৰু 4 নম্বৰত কৈছে জৰায়ু আৱৰণী দাঁত হয় আমাৰ কি হয় মহিলাৰ ক্ষেত্ৰত প্ৰতি মাহে যেতিয়া আমাৰ ঋতুচক্ৰ আৰম্ভ হয় তাৰ পাছৰ পৰা প্ৰতি মাহে ডিম্ব কোষে পূৰ্ণতাপ্ৰাপ্ত লাভ কৰে আৰু এটা ডিম্ব আমাৰ ডিম্ববাহী নলীত প্ৰৱেশ কৰে প্ৰথমতে 3 নম্বৰটো হ'ব লাগিব তাৰ পিছত সেই ডিম্বটো প্ৰৱেশ কৰাৰ লগে লগে ফেলোপিয়ান ডিম্বত প্ৰৱেশ কৰাৰ লগে লগে জৰায়ুৱে নিজকে প্ৰস্তুত কৰিব দ্যাট মিন্স জৰায়ু আৱৰণীখন দাঁত হ'ব গতিকে তাৰ পিছত 4 নম্বৰটো হ'ব ঠিক আছে তাৰ ভিতৰত ধৰি লোৱা আমাৰ সেক্সুৱেল ইন্টাৰকোৰ্স হ'ল তেতিয়া ধৰি লোৱা শুক্ৰাণু যোনি কোষত প্ৰৱেশ কৰিব হেতু হ'ব 1 নম্বৰ হ'ব নেক্সট তাৰ পিছত কি হ'ব যোজন কোষ গঠন হ'ব আৰু গৰ্ভাশয়ত থিতাপি ল'ব 2টো হ'ব গতিকে ইয়াত কাৰেক্টটো কি হ'ব 3 4 1 2 3 4 1 2 ক'ত আছে 3 4 1 2 অপচন ডিত আছে গতিকে এই কোৱেশ্যনটো অপচন ডি কাৰেক্ট 28 নম্বৰ কোৱেশ্যনত কি কোৱা হৈছে চোৱা +12 ডায়োপ্টাৰ আৰু -2 ডায়োপ্টাৰ ক্ষমতাৰ দুখন লেন্স এখন আনখনৰ সংস্পৰ্শত ৰখা হৈছে সংমিশ্ৰণটোৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব এখন লেন্সৰ ক্ষমতা কিমান P1 +12 ডায়োপ্টাৰ আৰু আনখন লেন্সৰ ক্ষমতা কিমান P2 -2 ডায়োপ্টাৰ এতিয়া যিখন আমি লেন্স মানে তৈয়াৰ কৰিছো কম্বিনেশনত সেই লেন্সখনৰ ক্ষমতা পাব হলে কি কৰিম যোগ কৰি দিম P কি হ'ব P1 + P2 P1 ৰ ভ্যালু কিমান 12 ডায়োপ্টাৰ আৰু P2 ভ্যালু কিমান -2 ডায়োপ্টাৰ গতিকে এটো 12 - 2 গতিকে 12 - 2 কৰিলে কি পাম 10 ডায়োপ্টাৰ গতিকে +10 ডায়োপ্টাৰ গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব 10 ডায়োপ্টাৰ পাইছো হা 10 ডায়োপ্টাৰ ক্ষমতা পাইছো গতিকে ক্ষমতা হয় ফকাস দৈৰ্ঘ্য পাবৰ কাৰণে কি কৰিম P 1/f ওকে দিস ইমপ্লাইজ f কি হ'ব 1/p হ'ব দিস ইমপ্লাইজ f 1/p জেগাত 10 লিখা ঠিক আছে গতিকে এটো হ'ব আমাৰ f 0.1 মিটাৰ 0.1 মিটাৰ যদি আমি সেন্টিমিটাৰ লিখো কি হ'ব 10 সেন্টিমিটাৰ হ'ব 0.1 মিটাৰ যদি আমি সেন্টিমিটাৰ লিখো কি হ'ব 10 সেন্টিমিটাৰ গতিকে 28 নম্বৰ কোৱেশ্যনৰ অপচন বি টো কাই হ'ব ঠিক আছে বুজি পালানে কেনে কৰিলো 28 নম্বৰ কোৱেশ্যনৰ অপচন বি কাই এতিয়া 29 নম্বৰ কোৱেশ্যনত কি কৈছে স্যাৰ তলত দিয়া চিত্ৰত x আৰু y বগা পোহৰৰ বৰ্ণালী প্ৰান্তীয় ৰং দুটা হলে y ৰঙে কি হুচাই হেতু আমি ক'ব লাগে এতিয়া আমাৰ ইয়াত ক্ৰমটো এনেকে মনত ৰাখিবা ভিবগিয় যদিহে প্ৰিজমটো আমাৰ যদি এনেকে দিয়া থাকে ক্ৰমটো এনেকে ভাবিবা ভিবগিয় প্ৰিজমটো যদি এনেকে দিয়া থাকে প্ৰিজমটো কেনেকে দিয়া আছে হেতু ওপৰটো ডিপেন্ড কৰিব গতিকে ওপৰৰ ৰংটো কি হ'ব x টো কি হ'ব ভায়োলেট আৰু একেবাৰে তলৰ ৰংটো কি হ'ব ৰেড হ'ব গতিকে ইয়াত y কথা কৈছে y টো কি হ'ব ৰেড হ'ব আৰু y টো যেহেতু ৰেড হ'ব ৰেডক আমি কেনেকে প্ৰতিনিধিত্ব কৰিব পাৰো 19 নম্বৰ কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব ৰেডক আমি বিপদ সংকেত হিচাপে ব্যৱহাৰ কৰিব পাৰো গতিকে অপচন সি কাৰেক্ট এতিয়া নেক্সট 30 নম্বৰ কোৱেশ্যন ইয়াত কি কৈছে চোৱা L দৈৰ্ঘ্যৰ আৰু A সুষম প্ৰচেছৰৰ কালি এটা সুঙাবাহী পৰিবাহী ৰোধ হৈছে R গতিকে Rক আমি এনেকে লিখিব পাৰো R = rho দৈৰ্ঘ্য হৈছে L/A ঠিক আছে পদাৰ্থবিধৰ ৰোধকতাক আমি rho বুলি কৈছো দেন এগেইন কিয় কৈছে একেটা পদাৰ্থৰ মানে ৰোধকতাটো সেম একেটা পদাৰ্থ বুলি কৈ দিয়াৰ মিনিংটো হৈছে ৰোধকতা সেম ওকে একেটা পদাৰ্থ আৰু একে ৰোধৰ কিন্তু টুৱাইস L দৈৰ্ঘ্য আন এডাল পৰিবাহী প্ৰচেছৰৰ কালি কি হ'ব বেলেগ এডাল পৰিবাহী কথা কৈছো পৰিবাহীডালৰ ৰোধ একে গতিকে R জেগাত R আহিব একে পদাৰ্থ বুলি কোৱা যে কাৰণে rho জেগাত rho আহিব
তাৰপিছত কি কৈছে কিন্তু টুৱাইচ এল দৈৰ্ঘ্য এলৰ জেগাত কি আহিব টুৱাইচ এল আহিব ঠিক আছে আৰু আন এডাল পৰিবাহী প্ৰস্থচ্ছেদৰ কালিক মই এ ডেছ বুলি কৈছো এ ডেছ এতিয়া আমি কি কৰিব লাগে ইয়াৰ পৰা এ ডেছৰ ভ্যালু উলিয়াব লাগে কি কৰিব লাগে বুজি পালা এ ডেছৰ ভ্যালু উলিয়াব লাগে ওকে ওকে এতিয়া তুমি ইয়াত কাম এটা কৰিব পাৰা এইটো ধৰিলা ইকুৱেশ্যন 1 এইটো ধৰিলা ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 ক ইকুৱেশ্যন 2 এ হৰণ কৰি দিব পাৰা ইজি হ'ব ইকুৱেশ্যন 1 ক ইকুৱেশ্যন 2 এ হৰণ কৰি দিব পাৰা তেতিয়া কি হ'ব r ডিভাইডেড বাই r ইজ ইকুৱেল টু rho l বাই a ডিভাইডেড বাই rho টুৱাইচ l বাই a ডেছ গতিকে r বাই r r কটাকটি গ'ল rho কটাকটি গ'ল l l কটাকটি গ'ল তেন্তে ইয়াত থাকিলে কি এইফালে থাকিলে 1 থাকিলে ইয়াত ওপৰত থাকিলে 1 বাই a ইয়াত থাকিলে 2 বাই a ডেছ ঠিক আছে ইয়াৰ পাছৰ ক্যালকুলেশনটো মই ইয়াত কৰিছো এটো কি পালো 1 এইফালে পালো ইয়াত 1 বাই a আৰু তলৰ এটো ওপৰলৈ গুছি গলে a ডেছ বাই 2 হ'ব ঠিক আছে গতিকে এটো কি হ'ব এটো 1 বাই a টো এইফালে লৈ যোৱা a হৈ যাব ঠিক আছে আৰু 2 টো এইফালে গুছি গলে 2 হৈ যাব ইজ ইকুৱেল টু a ডেছ গতিকে a ডেছ ইজ ইকুৱেল কি পালো a ডেছ ইজ ইকুৱেল কি পালো টুৱাইস এ পালো a ডেছ ইজ ইকুৱেল কি পালো টুৱাইস এ গতিকে নতুন প্ৰচেছত কি হ'ব আগৰ প্ৰচেছৰ দুগুণ হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আছে কি হ'ব অপচন সি 30 নম্বৰ কোৱেশ্চন অপচন সি কাৰেক্ট বুজি পালা কেনে কৰিলে একদম সিম্পল 1 নম্বৰ ইকুৱেশ্চন বনালো 2 নম্বৰ ইকুৱেশ্চন বনালো একক 2 হৰণ কৰিলো 31 নম্বৰ কোৱেশ্চন ইয়াত কৈছে 31 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এখন চুম্বক ক্ষেত্ৰত গতি কৰা এটা আধানযুক্ত কণাৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বাধিক হ'ব যেতিয়া কণাটোৰ গতিৰ দিশ চুম্বকীয় ক্ষেত্ৰৰ দিশৰ মাজৰ কোণৰ কিমান হ'ব কোনটো কিমান হ'ব সুধিছে আমাৰ কোনোটা কণাই কেতিয়া সৰ্বোচ্চ বল লাভ কৰিব হেতু সুধিছে আমি এটা ফৰ্মুলা জানো কণাটোৱে লাভ কৰা বলক আমি এনেকৈ লিখিব পাৰো q f q v sin θ গতিকে ইয়াৰ মান সৰ্বোচ্চ হ'ব হলে থিটা মান 90 ডিগ্ৰী হ'ব লাগিব থিটাটো কাকা মাজৰ এংগুল আছিলে ভেলোচিটি বেগ আৰু আমাৰ চুম্বক ক্ষেত্ৰৰ মাজৰ এংগুল গতিকে এটো 90 ডিগ্ৰী হ'ব লাগিব গতিকে এই কোৱেশ্চনটো কি অপচন বি কাৰেক্ট হ'ব নেক্সট ইয়াত কোৱা হৈছে 32 নম্বৰ কোৱেশ্চন পোহৰ ৰশ্মি a আৰু b বিন্দুৰে প্ৰৱেশ কৰে আৰু চিত্ৰত দেখুওৱা দৰে c আৰু d বিন্দুৰে বাকছটোৰ পৰা ওলাই আহে তলৰ দিয়াবোৰৰ ভিতৰত কোনটো বাকছৰ ভিতৰত থাকিব পাৰে মানে কোনটো বাকছটো ভিতৰত থাকিব পাৰে ওকে ইয়াত কৈছে এটা আয়তাকাৰ কাচৰ প্লেট নেক্সট কৈছে এখন উত্তল লেন্স নেক্সট কৈছে এখন অৱতল লেন্স নেক্সট কৈছে এখন প্ৰিজম ইয়াত চোৱাচোন পোহৰ ৰশ্মি এনেকৈ আপতিত হৈছে মানে লম্বভাৱে আপতিত হৈছে গতিকে ইয়াত i ভ্যালু কিমান হ'ব 90 ডিগ্ৰী গতিকে ইয়াত একে ধৰণে প্ৰতিসৰণো হ'ব মানে r ভ্যালু কিমান হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে গতিকে ইয়াত একে ধৰণে প্ৰতিফলিত হৈ যাবগৈ গতিকে ইয়াত ক'ব পাৰা ইয়াৰ ভিতৰত এখন আমাৰ কি থাকিব আয়তাকাৰ কাচৰ প্লেট থাকিব যিয়ে মানে ইয়াত যেহেতু 90 ডিগ্ৰীকে মানে প্ৰতিফলিত হৈছে গতিকে তেনেকৈ ওলাই গুছি যাব গতিকে এই কোৱেশ্চনটোৰ ভিতৰত কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট 33 নম্বৰ কোৱেশ্চন 33 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা চকুৰ লেন্সৰ ওচৰৰ বস্তুত ফোকাস কৰাৰ সময়ত ডাঠ কিয় হয় সঠিক মূল্যাঙ্কনটো কি হ'ব কোনো এটা বস্তু আমি যেতিয়া ফোকাস কৰো চকুৰ লেন্সখন কিয় ডাঠ হয় এতিয়া আমি হেতু ক'ব লাগে চকুৰ লেন্সখন ডাঠ হয় মেইন কাৰণটো হৈছে প্ৰতিখন ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে বৃদ্ধি কৰি চিত্ৰক ৰেটিনাত গঠন কৰিবৰ কাৰণে আমাৰ চকুৰ লেন্সখন ডাঠ হয় গতিকে এই কোৱেশ্চনটো এপ্ৰোপ্ৰিয়েট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট 34 নম্বৰ কোৱেশ্চন এতিয়া একে কোৱেশ্চনটা মই আগৰ পেপাৰখনত কৰাইছিলো এজন শিক্ষাৰ্থীয়ে এটা পৰীক্ষা কৰি দেখা সম্পন্ন কৰিছে যে নিকম তাৰৰ R1 আৰু R2 R3 ৰুটযুক্ত তিনিটা নমুনাৰ বাবে VI লেখ অংকন কৰিছে যিটো চিত্ৰত দেখুওৱা হৈছে তলত কোনটো শুদ্ধ হ'ব ঠিক আছে একে সেম কোৱেশ্চনটা মই আগৰ পেপাৰখনত কৰিছোৱে গতিকে ইয়াত মই বেছি এক্সপ্লেইন কৰি নাথাকো মই ইয়াত ভি ঐক্য পৰা ধৰিলে এটা বিভবেদ কনসিডাৰ কৰিছো V1 তাৰ এস্পেক্টত এইটো এই ৰুটটো ধৰিলে আমাৰ কি হ'ব সৰি এই প্ৰবাহটোক ধৰিলে আমাৰ কি হ'ব I1 হ'ব ঠিক আছে তাৰ এস্পেক্টত এই প্ৰবাহটো আমাৰ কিমান হ'ব এই প্ৰবাহটো আমাৰ এই গ্ৰাফডালৰ এস্পেক্টত এই প্ৰবাহটো I2 হ'ব মানে মই V1 টো সেম ৰাখিছো হা বিভবেদটো সেম ৰাখিছো এটো কি হ'ব I3 হ'ব V2 সেম V1 টো সেম বা V1 কোৱা বা V কোৱা এটো সেম এটো চেঞ্জ কৰি থকা নাই আৰু নেক্সট আমি এটা কথা দেখিছো যে ইয়াত গ্ৰাফৰ পৰা এটা কথা দেখিছো I3 ডাঙৰ কাটকৈ I2 ডাঙৰ কাটকৈ I1 তকৈ এতিয়া আমি আৰু এটা ফৰ্মুলা জানো V IR ইয়াত যেহেতু ৰুধৰ কথা ক'ব লাগে R কি বুলি ক'ব পাৰো V I গতিকে R কি হ'ব R1 কেনেকৈ লিখিব পাৰিম V1 I1 এটো V1 নকৈ V কৈ দিয়া ডাইৰেক্ট V কৈ দিয়া তেতিয়া কনফিউজ নালাগিব গতিকে V I1 R2 কি হ'ব V I2 R3 কি হ'ব V I3 হ'বনে এতিয়া ইয়াক মই এনেকৈ ক'ব পাৰো যিহেতু V2 সেম বা V2 কনস্ট্যান্ট root is inversely proportional to পাবা yes or no যেহেতু V2 সেম গতিকে root টো কি হ'ব প্ৰবাহৰ ব্যস্তানুপাত হ'ব গতিকে প্ৰবাহ বাহিলে root টো কমিব হয় না
মানে প্ৰবাহ বাঢ়িলে ৰুটটো কমিব ইয়াত কাৰ কোনটো বেছি R3 বেছি নে R2 বেছি নে R1 বেছি এইটো বেছি গতিকে এই ক্ষেত্ৰত R3 এই ৰুটটো কি হ'ব মই ক'বাত ভুল কৈছো নি ঠিকে আছে না মই এইখিনি গ্ৰাফডালত অকমান ভুল কলো নেক্সট এতিয়া 34 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা এজন শিক্ষাৰ্থীয়ে এটা পৰীক্ষা কৰি দেখুৱাই পৰীক্ষা সম্পন্ন কৰিছে যে নিকম তাৰৰ R1 R2 R3 ৰুটযুক্ত তিনিটা নমুনাৰ বাবে VI লেখ অংকন কৰিছে যিটো চিত্ৰত দেখুওৱা হৈছে তলত দিয়া কোনটো শুদ্ধ অপচন শুদ্ধ হ'ব একে ধৰণৰ কোৱেশ্যন আমি আগৰ পেপাৰখনটো কৰিছো সেম কোৱেশ্যন এটো কৰিবৰ কাৰণে ইয়াত VI লেখ দিয়া হৈছে R1 R2 R3 মাজত এটা আমি শুদ্ধ কম বিচাৰিব লাগে ইয়াত মই x অক্ষত এটা বিভৱভেদ কনসিডাৰ কৰিছো সাপোজ v এই বিভৱভেদটোৰ ৰেসপেক্টত এই v টো মই কনস্ট্যান্ট ৰাখিছো এটো প্ৰথম লেখডালৰ পৰা যদি চাও এই প্ৰবাহটো কি হ'ব এটো যেহেতু R3 গতিকে এই প্ৰবাহটোক মই I3 বুলি ক'ব পাৰো ঠিক একেদৰে এই লেখডালৰ পৰা যদি চাও এই প্ৰবাহটো কি হ'ব প্ৰবাহৰ কাৰণে আমি y ক চাম এটো আমাৰ কি হ'ব I2 হ'ব আৰু এই প্ৰবাহটো কি হ'ব এই প্ৰবাহটো কি হ'ব I1 হ'ব গতিকে গ্ৰাফৰ পৰা আমি এটা কথা ক'ব পাৰো I1 is greater than I2 is greater than I3 কিন্তু আমাৰ v টো কি v টো সেম বা ক'ব পাৰা কনস্ট্যান্ট v টো আমি কি কৰিছো কনস্ট্যান্ট ৰাখিছো উমহূৰ্তৰ পৰা আমি ক'ব পাৰো v IR পাওনে গতিকে আমি যেহেতু ৰুধৰ সম্পৰ্ক উলিয়াব লাগে r কি হ'ব v/i হ'ব এটো খলকে বুজি পাইছা v টো যেহেতু মই কনস্ট্যান্ট বুলি কনসিডাৰ কৰিছো গতিকে r টো কাৰ ওপৰত ডিপেন্ড কৰিব আৰু i ওপৰত ডিপেন্ড কৰিব yes or no r টো কাৰ ওপৰত ডিপেন্ড কৰিব i ওপৰত ডিপেন্ড কৰিব i যিমানে বেছি হ'ব r সিমানে কম হ'ব এতিয়া আমি প্ৰথম এনেকৈ লিখিব পাৰো নে R1 প্ৰথম ইয়াৰ কাৰণে যদি লিখো আমি ফৰ্মুলাটো কি হ'ব R1 v/ৰুট বিভৱভেদটো সেম এটো কি হ'ব I1 দেন R2 কি হ'ব v/I2 R3 কি হ'ব v/I3 এতিয়া মই এটা কথা ক'লো যে প্ৰবাহ যিমান বেছি হ'ব ৰুট সিমানে কম হ'ব ইয়াত চোৱাচোন প্ৰবাহ কাৰ ক্ষেত্ৰত বেছি এই R1 ৰ ক্ষেত্ৰত প্ৰবাহ সবতকৈ বেছি গতিকে I1 ৰ ক্ষেত্ৰত প্ৰবাহ যেহেতু বেছি ৰুট গতিকে ইয়াত কম হ'ব ঠিক একেদৰে ইয়াৰ ক্ষেত্ৰত I3 মানে এই লেখডালৰ ক্ষেত্ৰত আমাৰ প্ৰবাহটো আটাইতকৈ কম I3 কম গতিকে R3 সকলোতকৈ বেছি হ'ব গতিকে R3 সকলোতকৈ বেছি হ'ব তাৰ পিছত R2 তাৰ পিছত R1 এই কোৱেশ্যনটো মই আগৰ পেপাৰটোত ডিটেইলছত ডিসকাস কৰিছো আৰু এটা ধৰণে বুজাই দিছিলো হেতু ধৰণো চাই ল'ব পৰা আগৰ কোনবা এখন ডিস্ট্ৰিক্টত এই কোৱেশ্যনটো আহিছিল ওকে নেক্সট 35 নম্বৰ কোৱেশ্যন 35 নম্বৰ কোৱেশ্যনত কৈছে এখন অবতল দাপোনৰ আগত 10 মিলিমিটাৰ দীঘল এটা আৰি পিন উলম্বভাৱে ৰখা হৈছে আৰি পিনটো 5 মিলিমিটাৰ দীঘল প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত গঠন হৈছে দাপোনখনৰ ফকাসযোগ্য কিমান হ'ব এখন অবতল দাপোনৰ আগত 5 মিলিমিটাৰ 10 মিলিমিটাৰ দীঘল এটা আৰি পিন মানে ইয়াত s ৰ ভ্যালুটো কিমান 10 মিলিমিটাৰ আৰি পিনটো 5 মিলিমিটাৰ দীঘল প্ৰতিবিম্বটো এতিয়া মানে s ৰ ভ্যালু কিমান 5 মিলিমিটাৰ ইয়াৰ প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত গঠন হৈছে এটো v ভ্যালু কিমান 30 সেন্টিমিটাৰ দাপোনৰ সন্মুখত অবতল দাপোন বুলি ক'লে দাপোনৰ সন্মুখত মাইনাস হ'ব এটো -30 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য উলিয়াব লাগে f question mark আমি এটা ফৰ্মুলা জানো m -v/u আৰু এটা ফৰ্মুলা জানো m s/s জানো নে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা মিলাই লিখিলে কি হ'ব s/s -v/u হ'বনে এটা তেন্তে আমি কি পালো ইয়াত এক্সপ্ৰেশনটো পালো s/s -v/u এতিয়া s/s ৰ ভ্যালু কিমান s/s ৰ ভ্যালু 5 divided by s ৰ ভ্যালু কিমান s ৰ ভ্যালু 10 minus v ভ্যালু জানো -30 divided by u ভ্যালু না জানো u to u ভাগে থাকক গতিকে এটো যদি আৰু সিম্পলিফাই কৰো এটো 1/2 হৈ যাব = 30/u হ'ব গতিকে this implies u = 60 হ'ব u = 60 cm ঠিক আছে u = 60 cm এটা তেন্তে আমি কি পালো ইয়াত তেন্তে আমি ইয়াত ফৰ্মুলা লগাব পাৰো 1/v + 1/u = 1/f গতিকে ইয়াত যদি এটো সিম্পলিফাই কৰো 1/v v ভ্যালু কিমান v ভ্যালু আমি জানো -30 গতিকে -30 হ'ল প্লাস 1/u ইয়াত তোমাৰ u ভ্যালু কিমান হ'ব u ভ্যালু তোমাৰ কত মাইনাস আহিব লাগিছিল নিব এখন অবতল দাপোনৰ আগত 10 মিলিমিটাৰ দীঘল এটা আৰি পিন উলম্বভাৱে ৰখা হৈছে আৰি পিনটো -5 মিলিমিটাৰ দীঘল প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ এটো ইয়াত অবতল দাপোনখনৰ তললে প্ৰতিবিম্বটো গঠন হ'ব গতিকে ইয়াত -5 হ'ব হা এটো -5 হ'ব গতিকে অভাল এটো মাইনাস চিন আহিব
কাৰণ অৱতল দাপনৰ ক্ষেত্ৰত আমি প্ৰতি লক্ষ্য বস্তু সদায় বাওঁফালে ৰাখোঁ, গতিকে ইউ ভেলু মাইনাছ আহিবই লাগিব। অ'কে, এইটো -60, গতিকে এইটো 1/f। গতিকে এইটো যদি মই চিম্প্লিফাই কৰোঁ, এইটো কি পাম? 1/f ইজ ইকুৱেল টু -1/30 -1/60। গতিকে এইটো চিম্প্লিফাই কৰিলে 1/f ইজ ইকুৱেল টু 60, এইটো -2 -1, গতিকে 1/f ইজ ইকুৱেল টু -3 ডিভাইডেড বাই 60, গতিকে 1/f কি পালোঁ? -3 ডিভাইডেড বাই 60, এইটো ডেট মিনছ f ইজ ইকুৱেল টু -60 ডিভাইডেড বাই 3, ডেট মিনছ f ইজ ইকুৱেল টু -20। f ভেলু কিমান পালোঁ? -20। গতিকে কুৱেশ্যন নম্বৰ 35 অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন বি কাৰেক্ট। মই কনচেপ্টটো শিকাই দিলোঁ। কনচেপ্ট কি কৰিব লাগিব? এছ ভেলু দিয়া হৈছে 10 মিলিমিটাৰ, মানে লক্ষ্য বস্তু উচ্চতা, প্ৰতিবিম্ব উচ্চতা দিয়া হৈছে -5, কাৰণ -5 কেলৈ কনচিডাৰ কৰিছোঁ? যদিবা ইয়াত কোৱা নাই, ইয়াত আমাৰ মুখ্য অক্ষৰ তললৈ প্ৰতিবিম্বটো গঠন হ'ব, ঠিক আছে? গতিকে -5। ঠিক একেদৰে ভি ভেলু, ভিটো যিহেতু প্ৰতিবিম্বটো দাপোনখনৰ সন্মুখত বুলি কৈছে, মানে বাওঁফালে গঠন হ'লে আমাৰ কি হ'ব? ঋণাত্মক হ'ব। এইটো -30 চেণ্টিমিটাৰ এফ ভেলু উলিয়াব লাগে। প্ৰথমতে আমি এটা ফৰ্মুলা জানো, m = -v/u, ঠিক একেদৰে m = h'/s। গতিকে এইকেইটাৰ পৰা আমি ক'ব পাৰোঁ যে h'/s = -v/u। ইয়াত ভেলু বহাই পেলাই ইয়াৰ পৰা ইউ ভেলু পালোঁ -60, আৰু আমি দাপোনৰ সূত্ৰ লগালে ক'ব পাৰিম যে 1/v + 1/u = 1/f হয়। গতিকে সেইটো লগাই আমি কেলকুলেট কৰিলে f ভেলু কিমান পাম? -20 চেণ্টিমিটাৰ পাম। বাকীখিনি কেলকুলেশ্যন কৰিছোঁ অ'কে। 36 নম্বৰ কুৱেশ্যন। 36 নম্বৰ কুৱেশ্যনত এতিয়া কি কৈছে চোৱা, চিত্ৰত দেখুওৱাৰ দৰে কাগজৰ তলত এডাল সমান্তৰাল তাঁৰৰ পূবৰ পৰা পশ্চিমলৈ এটা স্থিৰ প্ৰবাহ চলি আছে। এটা বিন্দু চুম্বকীয় দিশ উত্তৰৰ পৰা দক্ষিণলৈ হ'ব। এতিয়া ইয়াত চোৱাচোন, ইয়াত আমি এখন ধৰি লোৱা এখন কাগজ আছে, কাগজখনত আমি ধৰি লোৱা এডাল পৰিবাহী ৰাখিছোঁ। পৰিবাহীডালত প্ৰবাহ কেনেকৈ চালিত হৈছে বুলি কৈছে? ৱেষ্ট টু ইষ্ট ডাইৰেকশ্যনত প্ৰবাহ চালিত হৈছে। এনেকৈ এই দিশটোত প্ৰবাহ চালিত হৈছে, ঠিক আছে? এইটো হ'ল প্ৰবাহৰ দিশ। তাৰপিছত আমাৰ এই পৰিবাহীডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব। কোনো এডাল প্ৰবাহযুক্ত পৰিবাহীত প্ৰবাহ চালিত হ'লে তাত এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয়, এইটো কথা আমি জানো। এতিয়া যে চুম্বক ক্ষেত্ৰখন সৃষ্টি হ'ব, কোনো এটা বিন্দুত চুম্বক ক্ষেত্ৰৰ দিশ উত্তৰ পৰা দক্ষিণলৈ হ'লে সেই বিন্দুটো ক'ত থাকিব আমি সেইটো ক'ব লাগে। বুজি পালা? ধৰি লোৱা এডাল পৰিবাহী, একদম চিম্পলকৈ বুজাই, এডাল পৰিবাহীডালত এনেকৈ প্ৰবাহ চালিত হৈছে। এই কুৱেশ্যনটো ফিল কৰিবলৈ চেষ্টা কৰা। মই অকণমান পাৰোঁ যদি এইটো ডাঙৰ কৰি দিওঁ। অ'কে, এইডাল ধৰি লোৱা পৰিবাহীডালত ৱেষ্ট টু ইষ্ট প্ৰবাহ চালিত হৈছে, এনেকৈ প্ৰবাহ চালিত হৈছে। এতিয়া মানে চুম্বক ক্ষেত্ৰৰ দিশ চাউথ টু নৰ্থ, মানে দক্ষিণৰ পৰা উত্তৰলৈ যদি হ'ব লাগে, বিন্দুটো ক'ত থাকিব বা কোনটো বিন্দুত, পৰিবাহীডালৰ কোনটো বিন্দুত আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ চাউথ টু নৰ্থ হ'ব। ইয়াৰ কাৰণে আমি এটা কথা জানো যে কোনো এডাল পৰিবাহীত যদি প্ৰবাহ চালিত হয়, পৰিবাহীডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব। সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰখনৰ দিশ আমি সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিমতে উলিয়াব পাৰোঁ। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিমতে কি কৰোঁ? আমি পৰিবাহীডালক আমি ধৰিছোঁ বুলি কল্পনা কৰিম, যাতে আমাৰ প্ৰবাহৰ দিশত বুঢ়া আঙুলিটো থাকে। তেতিয়া আমাৰ হাতৰ 4টা আঙুলিয়ে কি দিব? চুম্বক ক্ষেত্ৰ দিশ। গতিকে এই পৰিবাহীডালক আমি এনেকৈ ধৰিছোঁ বুলি ভাবা, প্ৰবাহৰ দিশত বুঢ়া আঙুলিটো দিছোঁ। তোমালোকে এই কামটো নিজে কৰি চাব লাগিব। এতিয়া কেমেৰাত এই বস্তুবোৰ ইনভাৰ্ট হৈ যায় কাৰণে তোমালোকে কনফিউজ হ'বা। কথাটো বুজি পাইছানে? তোমালোকে ইষ্টটো মানে যিটো দিশত প্ৰবাহ চালিত হৈছে, ইষ্ট টু ৱেষ্ট, তাৰ দিশত মানে বুঢ়া আঙুলিটো দিয়া, ঠিক আছে? মই মোৰ ফালৰ পৰা কৰিলে এইটো শুদ্ধ হৈছে, বুঢ়া আঙুলিটো এইফালে দিব লাগিব, ঠিক আছে? তোমালোকৰ কাৰণে সেইটো উল্টা হ'ব পাৰে, সেইটো নিজে কৰি চোৱা। প্ৰবাহৰ দিশত এই বুঢ়া আঙুলিটো দিলোঁ, তেতিয়া আমাৰ হাতৰ 4টা আঙুলি কেনেকৈ কাল হ'ব? সেইটোৱে আমাৰ কি হ'ব? চুম্বক ক্ষেত্ৰৰ দিশ হ'ব। গতিকে আমি এনেকুৱা এটা বিন্দু চাব লাগে য'ত চুম্বক ক্ষেত্ৰৰ দিশটো টুৱাৰ্ডছ নৰ্থ হৈছে, বা চাউথ টু নৰ্থ হৈছে। ক'ত হ'ব? এনেকৈ চাব পাৰা। এনেকৈ এটা মানে কি কয়, আমাৰ যিখন কাগজ আছে, কাগজখনৰ ওপৰত এনেকুৱা এটা বিন্দুত হ'ব য'ত, আৰু বিন্দুটো কোনফালে থাকিব? নৰ্থ ফালে থাকিব, কাৰণ এইফালে থাকিব। কাৰণ ইয়াত চোৱাচোন, ইয়াত ওপৰলৈ হৈছে, চুম্বক ক্ষেত্ৰৰ দিশ এনেকৈ গৈছে। গতিকে ইয়াতে যদি মই এটা পইণ্ট কনচিডাৰ কৰোঁ, এই পইণ্টটোত চুম্বক ক্ষেত্ৰৰ দিশ এনেকৈ ওপৰলৈ হৈছে। কথাটো বুজি পাইছানে? চুম্বক ক্ষেত্ৰৰ দিশ কি হৈছে? ওপৰলৈ হৈছে। গতিকে আমাৰ এই কুৱেশ্যনটোত অপশ্যন যদি আমি ভালকৈ পঢ়োঁ, অপশ্যনৰ মতে যদি পঢ়ি পেলাই মিলাব চেষ্টা কৰোঁ, এই কুৱেশ্যনটোত কাৰেক্ট আনচাৰ কি হ'ব? সেই যিটো পইণ্ট বিচাৰিব গৈছে, পইণ্টটো কি হ'ব? কাগজৰ তলত অৱস্থিত হ'ব প্ৰথম কথা, আৰু তাঁৰডালৰ উত্তৰ দিশত থকা এটা বিন্দু হ'ব। তাঁৰডালৰ ওপৰলৈ, উত্তৰ দিশ মানে ওপৰলৈ থকা এটা বিন্দু হ'ব, ঠিক আছে? গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কি হ'ব? তেন্তে অপশ্যন বি হ'ব। একদম চিম্পলকৈ ক'ব গ'লে ইয়াত আমাৰ সোঁহাতৰ বুঢ়া আঙুলি নীতি লাগিছে। সোঁহাতৰ বুঢ়া আঙুলি নীতিমতে এই কুৱেশ্যনটো আমি চল্ভ কৰিলোঁ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন বি হ'ব। অ'কে, নেক্সট, ইয়াত আমি কি কৰিব লাগে? প্ৰতিসৰণাংক উলিয়াব লাগে। প্ৰতিসৰণাংক উলিয়াবৰ কাৰণে ইয়াত আমি স্নেলছ ল ব্যৱহাৰ কৰিম। মিউ ইজ ইকুৱেল টু sin i ডিভাইডেড বাই sin i। এতিয়া পোহৰ ক'ৰ পৰা গৈছে? মাধ্যম এৰ পৰা গৈছে, মাধ্যম এৰ পৰা পোহৰ গৈছে, আৰু মাধ্যম বি লৈ পোহৰ ট্ৰেভেল কৰিছে। ইয়াত আই ভেলু কিমান হ'ব? আই ভেলু হ'ব 60 ডিগ্ৰী। আই ভেলু কিমান? আই ভেলু 60 ডিগ্ৰী। ঠিক একেদৰে পোহৰ যে ইয়াত পালেগৈ,
ইয়াত পালেগৈ ইয়াত এই কোণটো কি হ'ব প্ৰতিসৰণ কোণ হ'ব ডেট মিন্স r ৰ ভ্যালু হ'ব আমাৰ 45 ডিগ্ৰী গতিকে দিস ইমপ্লাইজ এটো হ'ব mu sin I ভ্যালু 60 ডিগ্ৰী ডিভাইডেড বাই r ৰ ভ্যালু কিমান 45 ডিগ্ৰী গতিকে এটো ক্যালকুলেট কৰা দিস ইমপ্লাইজ mu sin 60 ডিগ্ৰী মানে √3/2 আৰু sin 45 ডিগ্ৰী মানে কিমান sin 45 ডিগ্ৰী মানে 1/√2 গতিকে এটো যদি সিম্পলিফাই কৰো mu √3/2 আৰু এটো 1/√2 আমি কেনেকৈ লিখিব পাৰো ওপৰৰ তলে √2 এটা মাল্টিপ্লাই কৰি দিয়া গতিকে এটো লিখিব পাৰো √2/2 গতিকে এটো লিখিব পাৰো √2/2 2 টো কটাকটি যাবগৈ এটো mu কিমান পাম প্ৰতিখনাংক কিমান পাম √3/2 পাম গতিকে অপচন ই কাৰেক্ট কোৱেশ্চন নম্বৰ 38 এটো এটা ধুনিয়া কোৱেশ্চন ইয়াত কি কৈছে তলত চিত্ৰত দেখুৱাৰ দৰে 4 ৰুম মানৰ 5টা ৰোধক সংযোগ কৰা হৈছে ইয়াত আমাৰ BC বাহুডালত ৰেসপেক্টত আমাৰ কাৰ্যকৰী ৰোধ কিমান হ'ব উলিয়াব লাগে মানে এই বিন্দুকিটাৰ ৰেসপেক্টত মুঠ ৰোধ উলিয়াব লাগে ইয়াত অভাল একদম সিম্পল কে ক'ব গ'লে ছবিটো পা মুঠ ৰোধ উলিয়াব লাগে এটা ইয়াত চাচোন এই বাহুডাল আমাৰ অভাল কেনেকৈ আছে কন্টিনিউ হৈ আছে যদিও বা ইয়াত ভাজ এটা আছে এই মানে একেডালে পৰিবেহী নহয় জানো গতিকে আমি ক'ব পাৰো ইয়াত প্ৰবাহ ধৰিলা কিবা এটা প্ৰবাহ চালিত হৈছে এই ৰোধকটো মাজে যেটো প্ৰবাহ চালিত হ'ব এনেকৈ গৈ পেলে এই ৰোধকটো মাজে একেটা প্ৰবাহ চালিত হ'ব প্ৰবাহ সেম আছে গতিকে আমি ক'ব পাৰো এই ৰোধকটো আৰু এই ৰোধকটো কি থাকিব সিজত আছে মানে শ্ৰেণীবদ্ধ সজাত আছে এটো আৰু এটো কিহত থাকিব শ্ৰেণীবদ্ধ সজাত থাকিব বুজি পাইছা গতিকে এই ৰোধক দুটাক আতৰাই পেলে তুমি বেলেগ এটা সমান মানে সমতুল্য ৰোধ প্লেস কৰিব পাৰিবা গতিকে এই কিটা কিহত আছে সিজত আছে শ্ৰেণীবদ্ধ সজাত আছে গতিকে প্ৰথম বি পইণ্টটো বা যেনেকৈ আছে তেনেকৈ থাকক এই ছবিটোৱে মেইন ইয়াত ছবিটো ফোকাস কৰিব পাৰিলে হ'ল ইয়াত এই BC পইণ্টটো যেনেকৈ আছে তেনেকৈ থাকক এটো B পইণ্ট এটো C পইণ্ট এটো 4 ৰুম আৰু তাৰ ওপৰত বাকি ইডাল বাহু যেনেকৈ আছে তেনেকৈ থাকক এটো এটা ৰুট আছে এটো এটা ৰুট আছে কিন্তু এটো আৰু এটো যদি আমি সমতুল্যটো কনসিডাৰ কৰো ইয়াৰ সমতুল্যটো ধৰিলা এটা ৰুট পাইছো এটো আৰু তাৰ হে সমতুল্যটো কেনেকৈ উলিয়াম সিজত আছে গতিকে যোগ কৰিব লাগিব গতিকে 4 ৰুম প্লাস 4 ৰুম হ'ব গতিকে এটো কিমান হ'ব এটুম হ'ব এটো কিমান পাম এটুম পাম এটো কিমান হ'ব আমাৰ এটুম হ'ব ঠিক আছে এটুম ঠিক একেদৰে এটো আৰু এটো আমাৰ কিহত আছে সিজত আছে একে ধৰণে গতিকে এই গিটা সমতুল্যটো কিমান হ'ব এটুম হ'ব গতিকে ইয়াক যদি আমি সিম্পলিফাই কৰো ইয়াক যদি সিম্পলিফাই কৰিও তেন্তে কি হ'ব এটুম হ'ব ঠিক আছে কাৰণ এ দুটাও সিজত আছে গতিকে এই গিটা এটুম হ'ব ওপৰটো এটুম আৰু তলত কিমান আছে তলত আমাৰ কিমান আছে তলত এটো 4 ৰুম আৰু এই গুটে তিনটা ইয়াৰ সমতুল্যটো হ'ল এটুম ইয়াৰ সমতুল্যটো হ'ল কিমান এটুম আৰু ইয়াটো 4 ৰুম এই গিটা কিহত আছে সিজত আছে সৰি সমান্তৰালত আছে মানে প্যাৰেলালত আছে গতিকে সমতুল্যটো উলিয়াব হলে 1/r কি হ'ব 1/ ইয়াৰ কিমান পাইছিলো এটু আৰু এটু এটুম পাইছিলো আৰু এটু কিমান পাইছিলো এটুম পাইছিলো আৰু তলত কি 4 ৰুম গতিকে এইটা সমান্তৰালত আছে গতিকে এটু হ'ব 1/r 1/8 plus 1/8 plus 2/8 গতিকে এটু সিম্পলিফাই কৰিলে হ'ব 1/r তলত LCM 8 আহিব ওপৰত 1 plus 1 plus 2 গতিকে এটু হ'ব 1/r 4/8 গতিকে r 8/4 গতিকে r 2 গতিকে অপচন ডি গায় 38 কোনটো গায় 38 অপচন ডি গায় ঠিক আছে নেক্সট কোৱেশ্চনত কোৱা হৈছে 39 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে উক্তিটোত কোৱা হৈছে কেৰাচিনৰ প্ৰতিসৰণাংক পানীৰ তুলনাত বেছি হোৱাৰ বাবে পানীৰ তুলনাত আলোকীয়ভাৱে ঘন যদিও ইয়াৰ ভৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম এটা কেৰাচিনৰ প্ৰতিসৰণাংক কিমান কেৰাচিনৰ প্ৰতিসৰণাংক 1.44 প্ৰায় পানী ঘনত্ব হৈছে 1.33 অভাল হেতু সঁচা কথা পানীৰ প্ৰতিসৰণাংক কেৰাচিনৰ প্ৰতিসৰণ মই ভুলকে ক'লো আই থিংক কেৰাচিনৰ প্ৰতিসৰণাংক 1.44 আৰু পানীৰ প্ৰতিসৰণাংক 1.33 গতিকে আমি ক'ব পাৰো কেৰাচিনৰ প্ৰতিসৰণাংক পানীৰ তুলনাত কি হয় বেছি হয় গতিকে পানীৰ তুলনাত কেৰাচিনটো কি হয় আমাৰ আলোকিকভাৱে ঘন হয় কাৰণ কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংক যিমানেই বেছি হ'ব মাধ্যমটো সিমানেই ঘন হ'ব আলোকিকভাৱে ঘন হ'ব গতিকে ইয়াত উক্তিটো শুদ্ধ কাৰণটোত কৈছে পোহৰৰ গতিয়ে কোনো এটা মাধ্যম আলোকিকভাৱে ঘন মানে অপটিক্যালি ডেন্সাৰ নে আলোকিকভাৱে ঘন মানে অপটিক্যালি লোৱাৰ ঘন
আলোকিকভাৱে লঘু নে আলোকিকভাৱে ঘন সেইটো নিৰ্ধাৰণ কৰে ঠিক আছে লঘু নে ঘন আমি কেনেকৈ গম পাম মাধ্যমটোত পোহৰ কেনেকৈ গতি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি গম পাম এই এটা আলোকিকভাৱে ঘন মাধ্যমৰ ভৰ ঘনত্ব বেছি নহ'ব পাৰে এইটো সঁচা কথা কাৰণ আৰু উক্তি দুটাই সঁচা কাৰণতে উক্তিটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে 39 নম্বৰ কুৱেশ্যন অপশ্যন এ কাৰেক্ট এইটো আমাৰ পোহৰ প্ৰতিখন চেপ্টাৰটো প্ৰতিখনাংক ৰিলেটেড কুৱেশ্যন হয় নেক্সট 40 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা তালিকা 1 লগত তালিকা 2 মিলাব লাগে স্তম্ভ 1 লগত স্তম্ভ 2 মিলাব লাগে এম এ কি কৈছে বিবৰ্ধনক বুজাইছে এতিয়া প্ৰথম একত কৈছে m -2 কোনো মানে বিবৰ্ধন যদি ঋণাত্মক হয় মনত ৰাখিবা গঠন হোৱা প্ৰতিবিম্ব হট হ'ব বিবৰ্ধন ধনাত্মক হ'লে গঠন হোৱা প্ৰতিবিম্ব হট হ'ব গতিকে একটো কি হ'ব এইটো হট প্ৰতিবিম্ব বুলি ক'ব পাৰা একটো c লগত মিলিব একটো c লগত থকা ক'ত আছে একটো c লগত থকা তিনিটা অপচন আছে অপচন এ টো হ'ব নোৱাৰে ঠিক আছে ঠিক একেদৰে এইটো আৰু এটা বস্তু লগত মিলিব m ৰ ভ্যালু -2 m ৰ ভ্যালু -2 মানে কি প্ৰতিবিম্বটো হট সেইটো কথা গম পালো আৰু বিবৰ্ধিত নে সেই সংকুচিত এইটো বিবৰ্ধিত হয় কাৰণ দুইতকৈ ডাঙৰ নিউমেৰিকেল ভ্যালুটো কি দুইতকৈ বেছি গতিকে এইটো কি হৈছে বিবৰ্ধিত হয় বিবৰ্ধিত প্ৰতিবিম্ব আমাৰ জেনেৰেলি কোনে গঠন কৰিব পাৰে অৱতল দাপনে গঠন কৰিব পাৰে গতিকে একটো বি আৰু সি লগত মিলিব একটো বি আৰু সি লগত মিলাই অপচন এটাই আছে ঠিক আছে অপচন এটাই আছে একটো বি আৰু সি লগত মিলাই অপচন এটাই আছে ঠিক একেদৰে ইয়াত 3 নম্বৰটো মিলাব চেষ্টা কৰা এইটো কি হ'ব অসৎ প্ৰতিবিম্ব হ'ব পজিটিভ আৰু ঠিক একেদৰে তোমাৰ এইটো আমি ক'ব পাৰো যে ধনাত্মক আমাৰ ধনাত্মক হয় প্ৰথম কথা গম পালা অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব আমাৰ ক'ত গঠন হ'ব পাৰে অসৎ প্ৰতিবিম্ব আমাৰ এই অৱতল দাপনৰ ক্ষেত্ৰতো গঠন হ'ব পাৰে ঠিক আছে গতিকে ইয়াত তুমি এটাই কাম কৰা প্ৰথমতে এই হেৰিকে মিলোৱা তেতিয়া তোমালোকৰ বেছি একুৰেট হ'ব একটো 100% তোমাৰ c লগত মিলিবই একটো 100% c লগত মিলিবই গতিকে এইটো অপচন বিত আছে চিত আছে ডিত আছে ঠিক আছে ঠিক একেদৰে দুইটো 100% c লগত মিলিবই দুইটো 100% c লগত মিলিবই এইটো ক'ত আছে দুইটো c লগত মিলা এটাই অপচন আছে কথাটো বুজি পালা গতিকে ক'ব পাৰা বি আৰু ডি হ'ব নোৱাৰে গতিকে ইয়াত দাপোনৰ মতে ক'লে অকমান পোহৰ মানে ক'ত প্ৰতিবিম্ব গঠন হৈছে সেইটো আমাক কেনেকৈ ডিপেন্ড কৰে লক্ষ্য বস্তু অৱস্থানৰ ওপৰতো ডিপেন্ড কৰে গতিকে ইয়াত আমি সেই ধনাত্মক হৈছে নে ঋণাত্মক হৈছে সেইটো চাইও আমি মিলাব পাৰো ঠিক আছে তেতিয়া কনফিউজ নালাগিব ওকে ঠিক একেদৰে এইটো কি হ'ব এইটো কাৰ লগত মিলিব এইটো অসতৰ লগত মিলিব 3টো ডি লগত মিলিব 3টো ডি লগত মিলিছে না ইয়াত 3টো ডি লগত মিলিছে ঠিক একেদৰে 4টো কাৰ লগত মিলিব 4টো ডি লগত মিলিব 4টো ডি লগত মিলিছে না মিলিছে গতিকে এইটো মোষ্ট একুৰেট কোনটো অপচন সি টো হ'ব ঠিক আছে আশা কৰিছো বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ কি কুৱেশ্যন নম্বৰ 41 এখন সৰু গাঁৱত বিদ্যুৎ নাই চৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে তিনিটা বিকল্প দিছে প্ৰথম বিকল্পটো হ'ল ডিজেল জেনেৰেটৰ দ্বিতীয় বিকল্পটো হৈছে সৌৰ পেনেল তৃতীয় বিকল্পটো হৈছে কাখৰ এখন সৰু গাঁৱত মিনি হাইড্ৰেল প্লান্ট গাঁওখনৰ যথেষ্ট সূৰ্য পোহৰ আছে কিন্তু নদী পানী কম আৰু ইটো অনুযায়ী অৰ্থাৎ তাৰ ওপৰত ডিপেন্ড কৰে নদী পানীটো বতৰীয়া প্ৰশ্ন সুধিছে এতিয়া অনুকূল অৰ্থাৎ বহুকাল চলি থাকিব পৰা বিদ্যুৎ উৎপাদনৰ বাবে কোনটো বিকল্প আটাইতকৈ উপযুক্ত হ'ব ইয়াত স্পষ্টকৈ কৈ দিছে যে গাঁওখনত যথেষ্ট বিদ্যুৎ মানে সূৰ্য পোহৰ আছে কিন্তু নদী পানী কম গতিকে নদী পানী কম বুলি কোৱাৰ কাৰণে আমাৰ ইয়াত অভাল এই যিটো মিনি হাইড্ৰেল প্লান্টৰ কথা কৈছে এইটো এপ্লিকেবল নহ'ব ঠিক আছে ডিজেল জেনেৰেটৰটো আমাৰ হেৰি ফয়েল লাগিব মানে হেৰি লাগিব তেল লাগিব গতিকে এইটোতকৈ সবতকৈ ফলপ্ৰসূ কোনটো হ'ব সৌৰ পেনেল হ'ব কাৰণ ইয়াত আমাৰ গাঁওখনত যথেষ্ট পৰিমাণৰ পোহৰ শক্তি আছে বুলি কৈছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি গাই হ'ব এই কুৱেশ্যনটো অপচন বি কাৰেক্ট নেক্সট 42 নম্বৰ কুৱেশ্যনত কি কৈছে যদি অজন স্তৰত স্বাভাৱিক তুলনাতকৈ বেছি ডাঠ বা মোটা হয় তেন্তে কি হ'ব পাৰে অজন স্তৰ যদি বেছি যিমানটো পৰিমাণৰ হ'ব লাগে তাতকৈ বেছি ডাঠ হৈ যায় তেতিয়া কি হ'ব ইউভি ৰশ্মি বৃদ্ধি হ'ব সেইটো নহয় অজন স্তৰত ডাঠ হৈছে মানে কি ইউভি ৰশ্মি আহিবই নোৱাৰিব নেক্সটটো কৈছে গোলকীয় তাপমান হ্ৰাস পাব ইয়েছ গোলকীয় তাপমান হ্ৰাস পাব কাৰণ সূৰ্য পোহৰ বেছিকৈ পৃথিৱীত প্ৰৱেশ কৰিব নোৱাৰিবই গতিকে অপচন বিটো শুদ্ধ হ'ব হালু সংশ্লেষণ কমিব এইটো মিছা হ'ব ইটো বা বতৰ অনিয়মিত হ'ব সবতকৈ একুৰেট হ'ব বিটো ঠিক আছে নেক্সট 43 নম্বৰ কুৱেশ্যন খনাঞ্চলৰ মাজেৰে বৈ যোৱা নদী এখনৰ পানী আমলিক হ'ল নদীখনৰ পানী কি হৈছে বুলি কৈছে আমলিক হৈছে বহনক্ষম অৰ্থাৎ অনুকূল ব্যৱহাৰৰ সৰ্বোত্তম উপায় কোনটো হ'ব পানীখিনি আমলিকৰ পৰিৱৰ্তে ক্ষাৰকীয় কৰিবলৈ আমি চেষ্টা কৰিম গতিকে ক্ষাৰকীয় পদাৰ্থৰ পানীখিনি আমি প্ৰশমিত কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আমলিক হৈছে গতিকে ক্ষাৰকীয় পদাৰ্থ মিলাই পেলাই পানীখিনি যদি আমি প্ৰশমিত কৰি ল'ব পাৰোঁ নিউট্ৰেলাইজ কৰি ল'ব পাৰোঁ তেতিয়া সেই পানীখিনি আমি ইউজ কৰিব পাৰিম গতিকে সেইটো আমাৰ কি হ'ব এক প্ৰকাৰৰ বহনক্ষম ব্যৱস্থাপনা হ'ব গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন চি হ'ব 44 নম্বৰ কুৱেশ্যন ইয়াত কৈছে এখন বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰা হ'ল
তলৰ কোনটো পৰিৱেশীয় চক্ৰ সৰ্বাধিক লাভৱান হ'ব বৃক্ষ ৰোপণ কৰিছে মানে কাৰ্বন চক্ৰটো সৰ্বাধিক লাভৱান হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব 45 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে যদি এখন হ্ৰদত অত্যাধিক মাছ ধৰা চলি থাকে তেন্তে তাতে দীঘলীয়াভাৱে কি হ'ব পাৰে দীঘলীয়াভাৱে যদি কোনো এখন হ্ৰদত অত্যাধিক মাছ মৰা চলি থাকে তেতিয়া কি হ'ব মাছৰ বৈচিত্ৰ্য বৃদ্ধি হ'ব এইটো মিছা খাদ্য শৃংখলৰ অসন্তুলন এইটো সঁচা প্ৰবাল প্ৰাচীৰ সৃষ্টি হ'ব এইটো মিছা হ্ৰদত অক্সিজেনৰ বৃদ্ধি হ'ব মিছা খাদ্য শৃংখলৰ অসন্তুলন হ'ব কাৰণ মাছৰ পৰিমাণটো কমি যাব কথাটো বুজি পাইছা গতিকে অপচন বিটো কাৰেক্ট আশা কৰিছোঁ এই পেপাৰখনত থকা প্ৰথম 45টা কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনিও মই দেখাই দিছোঁ এই পেপাৰখনত বাকি ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনবোৰ অকণমান নতুন পেটাৰ্ণৰ আহিছে এইখিনি কুৱেশ্যনো আমি পাছৰ পৰ্যায়ত আমাৰ চেনেল লিষ্টবছত সলভ কৰি দিম গতিকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু পেপাৰখনৰ এই PDF লিংকটো এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত পাই যাবা তাৰ পৰা তোমালোকে পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰা তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আদি সাবজেক্টবোৰ প্ৰশ্ন কাকতবোৰ আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো